নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো প্ৰিয় দৰ্শকসকল আজি এখন বিশেষ নোটিছ পাব্লিছ হৈছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আসামৰ পৰা so it is hereby informed to all concerned regarding TET cum recruitment examination 2024 held on 19/1/2025 that the mark obtained in written examination as well as weight age marks for the post of PGT paper 2 will be available for downloading 11 a.m. of 35 and 2025 at the official website of the Director of Secondary Education Assam. So তোমালোকৰ যিসকলে আপোনালোকৰ PGT টেট দিছিলে তেখেতসকলৰ কি ওলাব only at PGT কথা লিখা আছে পেপাৰ 2 কথা তেখেতসকলৰ নিজৰ মাৰ্কস টু চেক কৰিব পাৰিব ঠিক আছে অফিচিয়েল ওয়েবসাইটত আপোনালোকে লগইন কৰিব লাগিব পাসওয়াৰ্ড আৰু ইউজাৰ আইডি দি মই অফিচিয়েল যেটো লিংক এটো টেষ্ট কেছখনত দি থৈ দিম আপোনালোকৰ এই পোষ্টৰ যেটো ৰিটেন এক্সামিনেশ্যন আপোনালোকে মাৰ্কস পাইছিলে এটো চাব পাৰিব ক্যান্ডিডেট উইল হ্যাভ টু লগইন কৰিব লাগিব আপোনালোকৰ এপ্লিকেশন নাম্বাৰ এন্ড পাসওয়াৰ্ড ক্লিক কৰি এটো কৈ দিছো মই ক্যান্ডিডেট হু আৰ presently selected for document verification or document verification আপোনালোকে কি কৰিব সিলেক্ট কৰিব আৰু যিসকল ক্যান্ডিডেট ডকুমেন্ট ভেৰিফিকেশনত সিলেক্ট হ'ব প্ৰেজেন্টলি সিলেক্ট হ'ব তেখেতসকলৰ কি এখন এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব can download the admit card along with the tentative mark আপোনালোকৰ টেন্টেটিভ মাৰ্কছৰ হৈতে কি কৰিব পাৰিব এখন এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু will have appear at the designated venue on specified date and time along with the required document as mentioned in the admit card আপোনালোকৰ কিছুমান ডকুমেন্টছৰ কথা লিখা থাকিব সেই ডকুমেন্টছবোৰ আপোনালোকে যেটো ডকুমেন্ট সিলেকশন ভেৰিফিকেশন ঠাই হ'ব তাত আপোনালোকে লৈ যাব লাগিব ঠিক আছে তাৰ পিছত ইয়াত দিয়া আছে the selection of the candidate is subject to fulfill of the eligibility criteria as prescribed in the advertisement যেনে ধৰণৰ ক্ৰাইটেৰিয়া দিয়া আছিল তেনে ধৰণে আপোনালোকৰ ভ্যাকেন্সিবোৰ আৰু বিপৰীতে মানে মেৰিট লিষ্ট অৰ্ডাৰ এপইন্টমেন্ট লেটাৰ দিব মেবি তাৰ পিছত টেকনিক্যাল সাপোৰ্টৰ কাৰণে আপোনালোকক এটা WhatsApp এটো কন্টাক্ট নাম্বাৰ দিছে টোল ফ্ৰী নাম্বাৰ 08042303631 আৰু এটো আপোনালোকে 10 বাজি ৰাতিপুৱা 10 বাজিৰ পৰা সন্ধিয়া 5 বাজিৰ ভিতৰত কথা পাতিব পাৰিব সো আপোনালোকে 30/5/2025 লৈ অলপ ওয়েট কৰক পুৱা 11 বজাত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব যিসকল ক্যান্ডিডেট সিলেক্ট হ'ব এডমিট কাৰ্ড পাব তেখেতসকলে The Director of Secondary Education Assam will not be responsible for any printing mistake. It's printing or typing mistake. Director of Secondary Education কি নহয় responsible নহয় বুলি ইয়াত কৈছে দায়বদ্ধ নহয় so thank you very much to আখৰ বতৰা আহিলে ভাল খবৰ নিশ্চয় আহিব সোনকালে এপইন্টমেন্ট লেটাৰ মেবি ডিস্ট্ৰিবিউট কৰিব ফাইনাল মেৰিট লিষ্ট সোনকালে পাবলিশ হ'ব এইখিনি আছিল আজি ভিডিওটো মাধ্যমেৰে যদি অকমান হলে হেল্প হৈছে তেনে বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰক থ্যাংক ইউ সো মাচ পিজি আৰু জিটি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ বহুত দিন নালাগে আৰু ম্যাক্সিমাম 20-25 দিন লাগিব পাৰি ইয়াৰ ভিতৰত হৈ যাব কিন্তু যেটো এলিমেন্টাৰী আছিল 676 পোষ্ট ইয়াৰ কাৰণে নিয়মটো অলপ চেঞ্জ হ'ল এতিয়া যেটো আমাৰ নতুন নিয়মত অনলাইন যোগেদি সব আপলোড কৰা হৈ গৈছে এদিন দুদিনত সব প্ৰসেস কমপ্লিট হৈ যাব তো যেটো কমপ্লিট হোৱাৰ লগে লগে অসম চৰকাৰৰ আমি এসআইটো পাই যাম আৰু লগে লগে আমি এডভাৰটাইজ দি এক মাহৰ ভিতৰত কাম কমপ্লিট কৰিম বিটিআৰত